বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত মই আজি ঘৰৰ কাম বন কৰি হ'লেও মানে 3টা গছৰ পুলি ৰুই দিলোঁ। এক বৃক্ষ 10 পুত্ৰ সমান। এডাল গছে কি হয় 10টা পুত্ৰ সমান হয়। ইমান ই যেতিয়া প্ৰথম লাগিব ই কমেণ্ট কৰাজনলৈ আমি 1 কেজি বগৰী পকা বগৰী তেওঁক আমি উপহাৰ দি সোনকালে লাগক, সোনকালে সকলোৱে খাব পাৰ। আপোনালোকেও খাব মন আছে যদি লাইক এটা কমেণ্ট এটা কৰি দিব। কেনে আছে আপোনালোক সকলো ভালে আছে চাগে ভগৱানৰ কৃপাত, হয়নে বাৰু? আজি আমি মানে বহুত দিনৰ মূৰত আকৌ আমি আজি বৃক্ষ ৰোপণলৈ ওলালোঁ। আমাৰ মানে ল'ৰাটোৱে ডেফুদিল চাবলৈ গৈছিল, তাতে বহুতকেইটা পুলি লৈ আহিল গছৰ পুলি। আমি সময়ৰ অভাৱৰ কাৰণে ৰুব পৰা নাই। আজি কাতি মাহ যাওঁ হ'লেই আৰু কাতি মাহত ৰুলে বোলে সোনকালেই লাগে, গতিকে যেনে তেনে সময় অকণ মিলাই আজি পুলি ৰোৱাত মানে ব্যস্ত হৈ যাওঁ আজি আৰু তেতিয়াহে খাবলৈ পাওঁ সোনকালে। বন্ধু বান্ধৱীসকল, প্ৰথমতে আজি আমি এটা গাঁত খান্দি ল'লোঁ। গাঁতটো কেইদিনমানৰ আগতে খান্দিলোঁ। তাৰপিছত অলপ পচন সাৰ দিলোঁ। তাৰপিছত আকৌ অলপ আলতীয়া মাটি দিলোঁ। দিয়াৰ পিছত আকৌ অলপ গোবৰ দিলোঁ, শুকান গোবৰ। দিয়াৰ পিছত আকৌ অলপ মাটি দিলোঁ, ছাই দিলোঁ অকণমান। এনেকৈ অকণমান গাঁতটো পুৰ কৰি দিলোঁ। দিয়াৰ পিছত এতিয়া পানী ঢালি দিওঁ আমি। পানী ঢালি দিয়াৰ পিছত মানে পুলিটো খুব পানীটো খুব সোনকালে তেতিয়া লৈ ল'ব। তেতিয়া পুলিটো কষ্ট নাপায়, যেনেই পুলি তেনেই থাকিব। বৰ ধুনীয়াকৈ সি নষ্টকৈ বাঢ়ি আহিব। কৃষ্ণ। বন্ধু বান্ধৱীসকল, আমি এনেকৈ ঘৰতে মানে বিভিন্ন ধৰণৰ ফল মূল লগাই ধুনীয়াকৈ ফল মূলৰ অভাৱ নোহোৱাকৈ খোৱাটো কেনে লাগিছে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকক বহুমূলীয়া আশীৰ্বাদটো দিব যাতে সকলোৱে খাবলৈ পায় সোনকালে লাগে। গাঁতটো হৈ থাকক, পানীটো দিলে খুব ধুনীয়াকৈ একো কষ্ট নাপাব। আৰু অলপ পচন সাৰ দিলে বন্ধু বান্ধৱীসকল, এইটো কি পুলি বুলি গম পাইছিলে বাৰু? সেইটো হ'ল কমলা পুলি, কমলাৰ পুলি। এইটো লাগিলে খাই বৰ মজা লাগিব। লাইক কৰি কমেণ্ট কৰি জনাব যদি ভাল কৰিছোঁ কেনে লাগে। কলা কলাকে গুটি কেইটামান থাকে, এটা ফলে আৰু ভাল পাওঁ। ডেফুদিল নাৰ্চাৰী গছ, ফলৰ গছ। বন্ধু বান্ধৱীসকল, সোনকালে লাগক, সোনকালে সকলোৱে খাব পাৰ। আপোনালোকেও খাব মন আছে যদি লাইক এটা কমেণ্ট এটা কৰি দিব। আমি ফলডাল লগাই দিলোঁ। যেতিয়া প্ৰথম ফল লাগিব, যিজনে প্ৰথমতেই মানে কমেণ্ট কৰিব তেওঁকেই আমাক প্ৰথম ফলটো সোৱাদ ল'বলৈ দিয়া হ'ব। কেনেকুৱা লাগিছে, খাই ভাল লাগিছে, মিঠা নে টেঙা, তেওঁকেই আমি বস্তুটো উপহাৰ দিম। মিলাই ল'লে খাওঁতে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ফলৰ গছডাল কি চিনি পাইছেনে বাৰু? এইডাল হ'ল মিঠা বগৰী। বগৰী কিমান লোভনীয় বস্তুটো গম পায় জানে?
ৰুই মানে যেতিয়া পকি থাকিব নাখাওঁ বুলিতো ক'ব পৰা নাযায়, বৰ লোভ লাগে। গতিকে ইয়াকো আমি ৰুই দিছোঁ। এতিয়া ইয়াক যেতিয়া প্ৰথম লাগিব, ৰিকমেণ্ড কৰাজনলৈ আমি 1 কেজি বগৰী, পকা বগৰী তেওঁক আমি উপহাৰ দি সন্মানিত কৰিম। জানিম যে তেওঁ ফল মূল বাকী এনেকৈ বাৰীৰ বস্তু খাই ভাল পায় বা আমি লগোৱাটো তেওঁ ভাল পায়। আজিৰ দিনটোত মই আজি ঘৰৰ কাম বন কৰি হ'লেও মানে 3টা গছৰ পুলি ৰুই দিলোঁ। একবৃক্ষ 10 পুত্ৰ সমান। এডাল গছে কি হয় 10টা পুত্ৰ সমান হয়, ইমান সহায় কৰে। গতিকে আহা আকৌ ভিডিঅ'টোত লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ।